ওম শান্তি। আজিৰ তাৰিখ 16 আগষ্ট 2025 বৰ্ষ। প্ৰাতঃ মৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, তোমালোকৰ লক্ষ্য উদ্দেশ্য হ'ল সুন্দৰ ৰং বিৰঙী সৃষ্টিৰ অৰ্থাৎ স্বৰ্গৰ মালিক হোৱা। সেয়েহে সদায় এইটো আনন্দত সৰ্ষিত হৈ থাকা। জয় পৰি নাথাকিবা। আৰু আজিৰ প্ৰশ্ন, ভাগ্যৱান সন্তানসকলৰ কোনটো উৎসাহ সদায় থাকিব? পিতাই উত্তৰত কৈছে, আমাক বেসদৰ পিতাই নতুন সৃষ্টিৰ ৰাজকুমাৰ ৰাজকুমাৰী কৰি তুলিবলৈ পঢ়াই আছে। তোমালোকে এইটো উৎসাহেৰে সকলোকে বুজাব পাৰা যে এই যুদ্ধত স্বৰ্গ সমাহিত হৈ আছে। এই যুদ্ধৰ পাছত স্বৰ্গৰ দুৱাৰ মুকলি হ'ব। এইটো আনন্দত থাকিব লাগে আৰু আনন্দেৰে আনকো বুজাব লাগে। আৰু আজিৰ গীত, দুনিয়া ৰং ৰংগিলী বাবা, দুনিয়া ৰং ৰংগিলী বাবা। অৰ্থাৎ বাবা, জগতখন বৰ ৰং বিৰঙী। ওম শান্তি। এনেকৈ বাবাক কোনে ক'লে যে জগতখন ৰং বিৰঙী? এতিয়া ইয়াৰ অৰ্থ অন্য কোনেও বুজাব নোৱাৰে। পিতাই বুজাইছে, এই খেলখন ৰং বিৰঙী। যিকোনো চিনেমা আদিত বহুত ৰং বিৰঙী দৃশ্য আদি থাকে নহয়। এতিয়া এই বেসদৰ সৃষ্টিখনক কোনেও নাজানে। তোমালোকৰ মাজতো পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে গোটেই বিশ্বৰ আদি মধ্য অন্তৰ জ্ঞান আছে। তোমালোকে বুজি পোৱা স্বৰ্গ কিমান ৰং বিৰঙী সুন্দৰ, যাক কোনেও নাজানে, কাৰো বুদ্ধিত নাই। সেইখন হ'ল সুন্দৰ ৰং বিৰঙী সৃষ্টি। গোৱা হয়, বিশ্বৰ আচাৰ্য, ইয়াক কেৱল তোমালোকে জানা। তোমালোকে বিশ্বৰ আচাৰ্যৰ কাৰণে নিজৰ ভাগ্য অনুসাৰে পুৰুষাৰ্থ কৰি আছা। পিতাই কৈছে, তোমালোকে বিশ্বৰ আচাৰ্যৰ কাৰণে নিজৰ নিজৰ ভাগ্য অনুসাৰে পুৰুষাৰ্থ কৰি আছা। লক্ষ্য উদ্দেশ্যটো আছে, সেয়া হ'ল বিশ্বৰ আচাৰ্য বৰ ৰং বিৰঙী জগত, য'ত হীৰা মুকুতাৰ মহল থাকে। তোমালোকে এক ছেকেণ্ডত আচাৰ্যৰ বৈকুণ্ঠলৈ গুচি যোৱা। তাত খেলা ৰাস বিলাস আদি কৰা। যথাযথ আচাৰ্যৰ জগত হয় নহয়। ইয়াত হ'ল মায়াৰ ৰাজ্য। এইখনো কিমান আশ্চৰ্যৰ। মনুষ্যই কি কি কৰি থাকে জগতত, এইটো কোনেও বুজি নাপায় যে আমি নাটকত খেলি আছো। যদি নাটক বুলি বুজি পায়, তেন্তে নাটকৰ আদি মধ্য অন্তৰো জ্ঞান থাকিব লাগে। তোমালোক সন্তানসকলে জানা, পিতাও কিমান সাধাৰণ। মায়াই একেবাৰে পাহৰাই দিয়ে। নাকত ধৰিলে এয়া পাহৰাই দিলে। এতিয়াই স্মৃতিত থাকে, বহুত সৰ্ষিত হৈ থাকে। অ'হ, মই বিশ্বৰ আচাৰ্য স্বৰ্গৰ মালিক হৈ আছো। আকৌ পাহৰি গ'লে তেতিয়া জয় পৰি যায়। এনেকৈ জয় পৰি যায় যে ভিল সকলো, অৰ্থাৎ এটা নিজ জাতি ইমান জয় পৰি নাথাকে। অলপো যেন বুজিয়েই নাপায় যে আমি স্বৰ্গলৈ যাবলৈ ওলাইছো। আমাক বেসদৰ পিতাই পঢ়াই আছে, যেন একেবাৰে মৃত হৈ যায়। সেই আনন্দ নিচা নাথাকে। এতিয়া বিশ্বৰ আচাৰ্য স্থাপনা হৈ আছে। শ্ৰীকৃষ্ণ হৈছে বিশ্বৰ আচাৰ্য ৰাজকুমাৰ। এইটো তোমালোকে জানা। শ্ৰীকৃষ্ণ জন্মাষ্টমীটো যিসকল জ্ঞানত বুদ্ধিমান তেওঁলোকে নিশ্চয় বুজায়। শ্ৰীকৃষ্ণ বিশ্বৰ আচাৰ্যৰ ৰাজকুমাৰ আছিল। সেই সত্যযুগ আকৌ কলৈ গ'ল? সত্যযুগৰ পৰা চিৰি কেনেকৈ নামি আহিল? সত্যযুগৰ পৰা কলিযুগ কেনেকৈ হ'ল? অৱৰোহণ কলা কেনেকৈ হ'ল? তোমালোক সন্তানসকলৰ বুদ্ধিতে উদয় হ'ব। সেইটো আনন্দত বুজাব লাগে। শ্ৰীকৃষ্ণ আহি আছে। শ্ৰীকৃষ্ণৰ ৰাজ্য পুনৰ স্থাপনা হৈ আছে। এইটো শুনি ভাৰতবাসীও আনন্দিত হ'ব লাগে। কিন্তু এই উৎসাহ তেওঁলোকৰ জাগিব যিসকল ভাগ্যৱান হ'ব। জগতৰ মনুষ্যইটো ৰত্নকো পাথৰ বুলি ভাবি দলিয়াই দিয়ে। পিতাই কৈছে যে জগতৰ মনুষ্যইটো ৰত্নকো পাথৰ বুলি ভাবি দলিয়াই দিলে। এয়া অবিনাশী জ্ঞান ৰত্ন হয় নহয়। এই জ্ঞান ৰত্নৰ সাগৰ হ'ল পিতা।
এই ৰত্নবোৰৰ বহুত মূল্য আছে। এই জ্ঞান ৰত্ন ধাৰণ কৰিব লাগে। এতিয়া তোমালোকে জ্ঞান সাগৰৰ পৰা পোনপটীয়াকৈ শুনা, সেয়েহে অন্য একো শুনাৰ দৰকাৰেই নাই। সত্যযুগত এয়া নাথাকে। তাত LLBও হ'ব নালাগে আৰু চাৰ্জন আদিও হ'ব নালাগে। তাত এই জ্ঞানেই নাই। তাততো তোমালোকে প্ৰালব্ধ ভোগ কৰা। গতিকে জন্মাষ্টমীৰ ওপৰত সন্তানসকলে ভালদৰে বুজাব লাগে। অনেকবাৰ মুৰলিও শুনোৱা হৈছে। সন্তানসকলে বিচাৰ সাগৰ মন্থন কৰিব লাগে। তেতিয়াহে সাৰ কথা ওলাব। ভাষণ দিবলগীয়া হ'লে পুৱাতে উঠি লিখিব লাগে, পুনৰ পঢ়িব লাগে। পাহৰি যোৱা, সাৰ কথা পুনৰ সংযোগ কৰিব লাগে। ইয়াৰ দ্বাৰা ধাৰণা ভাল হ'ব। তথাপিও লিখাৰ দৰে সকলোবোৰ ক'ব নোৱাৰিবা। কিবা নহয় কিবা কথা পাহৰি যাবা। গতিকে বুজাব লাগে, শ্ৰীকৃষ্ণ কোন? এওঁতো বিশ্বৰ আচাৰ্য আছিল। ভাৰতেই স্বৰ্গ আছিল। সেই স্বৰ্গৰ মালিক আছিল শ্ৰীকৃষ্ণ। আমি আপোনালোকক বাৰ্তা দিওঁ যে শ্ৰীকৃষ্ণ আহি আছে। ৰাজযোগ ভগৱানেই শিকাইছে, এতিয়াও শিকাই আছে। দ্বৈত মুকুটধাৰী দেৱতা কৰি তুলিবৰ বাবে পবিত্ৰতাৰো পুৰুষাৰ্থ কৰাই আছে। পিতাই কৈছে যে দ্বৈত মুকুটধাৰী দেৱতা কৰি তুলিবৰ বাবে পবিত্ৰতাৰো পুৰুষাৰ্থ কৰাই আছে। এই সকলোবোৰ সন্তানসকলৰ স্মৃতিত উদয় হ'ব লাগে। যিসকলৰ অভ্যাস থাকিব তেওঁলোকে ভালদৰে বুজাব পাৰিব। শ্ৰীকৃষ্ণৰ চিত্ৰটো অতি উত্তম লিখনি আছে। এই যুদ্ধৰ পাছত স্বৰ্গৰ দুৱাৰ মুকলি হ'ব। এই যুদ্ধত যেন স্বৰ্গ সমাহিত হৈ আছে। সন্তানসকলো বহুত আনন্দিত হৈ থাকিব লাগে। জন্মাষ্টমীত মনুষ্যই নতুন কাপোৰ আদি পৰিধান কৰে। কিন্তু তোমালোকে জানা যে এতিয়া আমি এই পুৰণা শৰীৰ এৰি নতুন কাঞ্চন শৰীৰ ল'ম। কাঞ্চন কায়া বুলি কয় নহয়, অৰ্থাৎ সোণৰ পবিত্ৰ কায়া। আত্মাও পবিত্ৰ, শৰীৰো পবিত্ৰ। এতিয়া কাঞ্চন নহয়, ক্ৰমানুসৰি হৈ আছে। স্মৃতিৰ যাত্ৰাৰেহে কাঞ্চন হ'ব। পিতাই কৈছে যে স্মৃতিৰ যাত্ৰাৰেহে কাঞ্চন হ'ব। বাবাই জানে বহুত আছে যিসকলৰ স্মৰণ কৰাৰো জ্ঞান নাই। যেতিয়া স্মৃতিত থকাৰ পৰিশ্ৰম কৰিবা তেতিয়াহে বাণী ধাৰযুক্ত অৰ্থাৎ প্ৰভাৱশালী হ'ব। এতিয়া সেই শক্তি ক'ত আছে? যোগ নাই। লক্ষ্মীনাৰায়ণ হ'বলৈ চেহেৰাও লাগে নহয়, পঢ়িব লাগে। শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ ওপৰত বুজোৱা বহুত সহজ। শ্ৰীকৃষ্ণৰ কাৰণে কোৱা হয় শ্যাম সুন্দৰ। শ্ৰীকৃষ্ণকো কলা আৰু নাৰায়ণকো কলা, ৰামকো কলা কৰি দেখুৱাইছে। পিতাই নিজেই কয়, মোৰ সন্তানসকল যিসকল প্ৰথমে জ্ঞান চিতাত বহি স্বৰ্গৰ মালিক হ'ল, তেওঁলোক আকৌ কলৈ গুচি গ'ল? কামচিতাত বহি ক্ৰমানুসৰি অধপতিত হৈ আহিল। সৃষ্টিও শতোপ্ৰধান, শতো ৰজু তমো হয়। পিতাই কৈছে যে সৃষ্টিও শতোপ্ৰধান, শতো ৰজু তমো হয়। সেয়েহে মনুষ্যৰ অৱস্থাও এনেকুৱা হয়। কামচিতাত বহি সকলো শ্যামবৰণীয়া অৰ্থাৎ কলা হৈ গৈছে। এতিয়া মই সুন্দৰ কৰি তুলিবলৈ আহিছোঁ। পিতাই কৈছে যে এতিয়া মই সুন্দৰ কৰি তুলিবলৈ আহিছোঁ। আত্মাক সুন্দৰ কৰি তোলা হয়। বাবাই প্ৰত্যেকৰে চলনৰ পৰা বুজি পাই যায় যে মন, বচন, কৰ্মত কেনেকৈ চলে, কৰ্ম কেনেকুৱা কৰে, তাৰ পৰা গম পোৱা যায়। সন্তানসকলৰ চলনটো অতি উত্তম হ'ব লাগে। মুখেৰে সদায় ৰত্ন উচ্চাৰিত হ'ব লাগে। শ্ৰীকৃষ্ণ জয়ন্তীৰ ওপৰত বুজাবলৈ বহুত ভাল। বিষয় হ'ব লাগে শ্যাম আৰু সুন্দৰ। শ্ৰীকৃষ্ণকো কলা আৰু নাৰায়ণকো কলা, আকৌ ৰাধাকো কলা কিয় কৰি দিয়ে? শিৱলিংগও কলা পাথৰৰ ৰাখে। এতিয়া তেওঁ জানো কলা, শিৱ কি আৰু কি বস্তু তৈয়াৰ কৰে? এই কথাবোৰ তোমালোক সন্তানসকলে জানা। কলা কিয় কৰে? তোমালোকে ইয়াৰ ওপৰত বুজাব পাৰিবা। এতিয়া চাম সন্তানসকলে কি সেৱা কৰে। পিতাইতো কয় এই জ্ঞান সকলো ধৰ্মাৱলম্বীৰ কাৰণে। তেওঁলোককো ক'ব লাগে যে পিতাই কয় মোক স্মৰণ কৰিলে তোমালোকৰ জন্ম জন্মান্তৰৰ পাপ খণ্ডন হৈ যাব। পবিত্ৰ হ'ব লাগে। যিকোনো লোককে তোমালোকে ৰাখি বান্ধিব পাৰা। ইউৰোপীয়ানসকলকো ৰাখি বান্ধিব পাৰা। যিয়ে হওক তেওঁলোকক ক'ব লাগে ভগৱানুবাচ অৰ্থাৎ ভগৱানে কয়। নিশ্চয় কোনো টনৰ দ্বাৰা ক'ব নহয়। তেওঁ কয় মাহ মেকম অৰ্থাৎ কেৱল মোক স্মৰণ কৰা। দেহৰ সকলো ধৰ্ম এৰি নিজক আত্মা বুলি বুজা। বাবাই কিমান বুজায় তথাপিও বুজি নাপায়। তেতিয়া পিতাই বুজি পায় যে এওঁৰ ভাগ্যত নাই। এইটোতো বুজি পায় শিৱ বাবাই পঢ়াই ৰথ অবিহনেতো পঢ়াব নোৱাৰে। ইংগিত দিয়াটোৱেই যথেষ্ট। কোনো কোনো সন্তানৰ বুজোৱাৰ অভ্যাস ভাল। বাবা মম্মাৰ কাৰণেতো
ভাবে এওঁলোকে উচ্চ পদ পাব। মম্মায়ো সেৱা কৰিছিল নহয়। এই কথাবোৰো বুজাবলগীয়া হয়। মায়াৰো অনেক প্ৰকাৰৰ ৰূপ থাকে। বহুতে কয় মোৰ শৰীৰত মম্মা আহে, শিৱ বাবা আহে, কিন্তু নতুন নতুন কথাটো নিৰ্ধাৰিত শৰীৰৰ দ্বাৰাহে শুনাব নে আন কাৰোবাৰ দ্বাৰা শুনাব, এইটো হ'ব নোৱাৰে। এনেয়েতো কন্যাসকলেও নিজৰ বহুত প্ৰকাৰৰ কথা শুনায়। আলোচনীত কিমান কথা প্ৰকাশ কৰে। এনেকুৱা নহয় যে মম্মা বাবা তেওঁলোকৰ শৰীৰত আহে। মম্মা বাবাই লিখাই নহয়, পিতাটো ইয়াত পোনপটীয়াকৈ আহে, সেইকাৰণেতো ইয়ালৈ শুনিব আহা। যদি মম্মা বাবা কাৰোবাৰ শৰীৰত আহে তেনেহলে তাতেই বহি তেওঁৰ দ্বাৰা পঢ়ক। কিন্তু নহয়, ইয়ালৈ আহিবৰ বাবে সকলো আকৰ্ষিত হয়। দূৰৈত থকাসকল আৰু বেছিকৈহে আকৰ্ষিত হয়। সেয়েহে সন্তানসকলে জন্মাষ্টমীৰ ওপৰতো বহুত সেৱা কৰিব পাৰে। শ্ৰীকৃষ্ণৰ জন্ম কেতিয়া হ'ল এইটো কোনেও গম নাপায়। তোমালোকৰ এতিয়া জুলুঙা ভৰপূৰ হৈ আছে, গতিকে আনন্দিত হ'ব লাগে। কিন্তু বাবাই দেখিবলৈ পায় যে কিছুমানৰ আনন্দ একেবাৰেই নাই। শ্ৰীমতত নচলিবলৈ যেন প্ৰতিজ্ঞা কৰি লয়। সেৱাধাৰী সন্তানসকলেতো কেৱল সেৱাৰ কথাই চিন্তা কৰি থাকিব। বুজি পায় যে বাবাৰ সেৱা নকৰিলে, কাৰোবাক ৰাস্তা নেদেখুৱালে তাৰমানে আমি অন্ধ হৈয়ে থাকিলো। এইটো বুজিবলগীয়া কথা হয় নহয়। বেজটো অৰ্থাৎ শ্ৰীকৃষ্ণৰ চিত্ৰ আছে। পিতাই কৈছে যে বেজতো শ্ৰীকৃষ্ণৰ চিত্ৰ আছে। ইয়াৰ ওপৰতো তোমালোকে বুজাব পাৰা। যিকোনো লোককে সোধা তেওঁলোকক কলা বৰণীয়াকৈ কিয় দেখুৱাইছে, ক'ব নোৱাৰিব। শাস্ত্ৰবোৰত লিখি দিছে ৰামৰ স্ত্ৰীক হৰণ কৰিলে, কিন্তু এনেকুৱা কোনো কথা তাত নহয়। তোমালোক ভাৰতবাসীয়ে পৰিস্থানী আছিলা, এতিয়া কবৰস্থানী হৈ গৈছা। আকৌ জ্ঞান চিতাত বহি দৈবী গুণ ধাৰণ কৰি পৰিস্থানী হোৱা। সেৱাটো সন্তানসকলে কৰিব লাগে। সকলোকে বাৰ্তা দিব লাগে। এই ক্ষেত্ৰত বহুত বোধশক্তি লাগে। ইমান নিচা থাকিব লাগে। আমাকে ভগৱানে পঢ়ায়, ভগৱানৰ লগত থাকোঁ, ভগৱানৰ সন্তানো হওঁ আৰু আমি পঢ়োঁ। আৱাসিক স্কুলত থাকিলে তেতিয়া বাহিৰৰ সংগ নালাগে। এইখনো স্কুল হয় নহয়। খ্ৰীষ্টিয়ানসকলৰ তথাপিও শিষ্টাচাৰ থাকে। এতিয়াতো অলপো শিষ্টাচাৰ নাই। তমোপ্ৰধান পতীত দেৱতাসকলৰ আগত গৈ মূৰ দোৱায়। কিমান তেওঁলোকৰ মহিমা আছে। সত্যযুগত সকলোৰে দৈবী চৰিত্ৰ আছিল আৰু এতিয়া আক্ষৰিক চৰিত্ৰ। এনেকৈ তোমালোকে ভাষণ দিলে তেতিয়া শুনি বহুত আনন্দিত হ'ব। পিতাই কৈছে যে এনেকৈ তোমালোকে ভাষণ দিলে তেতিয়া শুনি বহুত আনন্দিত হৈ যাব। সৰু মুখ ডাঙৰ কথা, এনেকৈ শ্ৰীকৃষ্ণৰ কাৰণে কয়। এতিয়া তোমালোকে কিমান ডাঙৰ কথা শুনা। ইমান ডাঙৰ খবৰ কাৰণে তোমালোকে ৰাখি যিকোনো লোককে বান্ধিব পাৰা। পিতাৰ এই বাৰ্তা সকলোকে দিব লাগে। এই যুদ্ধই স্বৰ্গৰ দুৱাৰ মুকলি কৰিব। এতিয়া পতিতৰ পৰা পাৱন হ'ব লাগে। পিতাক স্মৰণ কৰিব লাগে। দেহধাৰীক স্মৰণ কৰিব নালাগে। এজন পিতাই সকলোৰে সদ্গতি কৰে। এইখন হয়ে লৌহযোগী সৃষ্টি। তোমালোক সন্তানসকলৰ বুদ্ধিটো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি ধাৰণ হয়। স্কুলতো জলপানী ল'বলৈ বহুত পৰিশ্ৰম কৰে। সেয়াটো পিতাই কৈছে যে এইখন হয় লৌহযোগী সৃষ্টি আৰু তোমালোক সন্তানসকলৰ বুদ্ধিটো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি ধাৰণ হয়। স্কুলতো জলপানী ল'বলৈ বহুত পৰিশ্ৰম কৰে। ইয়াতো ইমান ডাঙৰ জলপানী, সেৱা বহুত আছে। মাতাসকলেও বহুত সেৱা কৰিব পাৰে। সকলোবোৰ চিত্ৰ লোৱা। সকলোবোৰ চিত্ৰ লোৱা। শ্ৰীকৃষ্ণৰ কলা, নাৰায়ণৰ কলা, ৰামচন্দ্ৰৰো কলা চিত্ৰ লোৱা। শিৱৰো কলা। তাৰ পাছত বহি বুজোৱা। দেৱতাসকলক কিয় কলা কৰি দিছে। শ্যাম সুন্দৰ। শ্ৰীনাথ দুৱাৰলৈ যোৱা, তাত একেবাৰে কলা চিত্ৰ আছে। গতিকে এনেকুৱা চিত্ৰবোৰ একত্ৰিত কৰিব লাগে। নিজৰো দেখুৱাব লাগে। শ্যাম সুন্দৰৰ অৰ্থ বুজাই কোৱা যে আপোনালোকো এতিয়া ৰাখি বান্ধি কামচিতাৰ পৰা নামি জ্ঞান চিতাত বহিলে তেতিয়া বগা অৰ্থাৎ পবিত্ৰ হৈ যাবা। ইয়াতো তোমালোকে সেৱা কৰিব পাৰা। ভাষণ বহুত ভালদৰে দিব পাৰা যে এওঁলোকক কলা কিয় কৰিলে। শিৱলিংগকো কিয় কলা কৰিলে। সুন্দৰ আৰু শ্যাম বুলি কিয় কয় আমি বুজাম। এই ক্ষেত্ৰত কোনো বিতুষ্ট নহব। সেৱাটো বৰ সহজ। পিতাইটো বুজাই থাকে, সন্তানসকল ভাল গুণ ধাৰণ কৰা, কুলৰ নাম উজ্জ্বল কৰা। তোমালোকে জানা যে এতিয়া আমি উচ্চতকৈও উচ্চ ব্ৰাহ্মণ কুলৰ হওঁ। আকৌ ৰক্ষাবন্ধনৰ অৰ্থে তোমালোকে যিকোনো লোককে বুজাব পাৰা। বেশ্যাসকলকো বুজাই ৰাখি বান্ধিব পাৰা। চিত্ৰও লগত থাকিব লাগে। পিতাই কয় মাহ মেকম স্মৰণ কৰা।
এইটো আদেশ মানিলে আপোনালোক বগা অৰ্থাৎ পবিত্ৰ হৈ যাবা। বহুত যুক্তি অৰ্থাৎ উপায় আছে, কোনেও বিতুষ্ট নহ'ব। কেৱল এজনৰ বাহিৰে কোনো মনুষ্য মাত্ৰেই কাৰো সদগতি কৰিব নোৱাৰে। ৰক্ষাবন্ধনৰ দিন নহ'লেও যিকোনো সময়তে ৰাখি বান্ধিব পাৰা। পিতাই কৈছে যে ৰক্ষাবন্ধনৰ দিন নহ'লেও যিকোনো সময়তে ৰাখি বান্ধিব পাৰা। এয়াতো অৰ্থ বুজিব লাগে। ৰাখি যেতিয়াই বিচৰা তেতিয়াই বান্ধিব পৰা যায়। তোমালোকৰ বেপাৰেই হৈছে এইটো। কোৱা, পিতাৰ সৈতে প্ৰতিজ্ঞা কৰক। পিতাই কয়, মা মেকম স্মৰণ কৰা, তেতিয়া পবিত্ৰ হৈ যাবা। মছজিদততো গৈ তোমালোকে তেওঁলোকক বুজাব পাৰা, আমি ৰাখি বান্ধিবলৈ আহিছোঁ। এই কথা আপোনালোকৰো বুজাৰ অধিকাৰ আছে। পিতাই কয়, মোক স্মৰণ কৰা, তেতিয়া পাপ খণ্ডন হৈ যাব। পবিত্ৰ হৈ পবিত্ৰ সৃষ্টিৰ মালিক হৈ যাবা। এতিয়াতো পতিত সৃষ্টি নহয় জানো? স্বৰ্ণিম যুগ নিশ্চয় আছিল। এতিয়া লৌহ যুগ। আপোনালোক স্বৰ্ণিম যুগত ভগৱানৰ ওচৰলৈ যাব নিবিচাৰে জানো? এনেকৈ শুনোৱা, তেতিয়া তৎক্ষণাৎ আহি চৰণত পৰিব। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে, জ্ঞানৰত্নৰ সাগৰৰ পৰা যি অবিনাশী জ্ঞানৰত্ন প্ৰাপ্ত হৈ আছে তাক মূল্য দিব লাগে। বিচাৰ সাগৰ মন্থন কৰি নিজৰ ভিতৰত জ্ঞানৰত্ন ধাৰণ কৰিব লাগে আৰু মুখেৰে সদায় ৰত্ন উচ্চাৰিত কৰিব লাগে। দ্বিতীয়তে, স্মৃতিৰ যাত্ৰাত থাকি বাণী ধাৰযুক্ত অৰ্থাৎ প্ৰভাৱশালী কৰি তুলিব লাগে। স্মৃতিৰ দ্বাৰাহে আত্মা কাঞ্চন হ'ব। সেইবাবে স্মৰণ কৰাৰ জ্ঞান আৰোহণ কৰিব লাগে। আৰু আজিৰ বৰদান, মোৰ বোধৰ সূক্ষ্ম স্বৰূপো ত্যাগ কৰোঁতা, সদায় নিৰ্ভীক নিশ্চিন্ত বাদশাহ হোৱা। মোৰ বোধৰ সূক্ষ্ম স্বৰূপো ত্যাগ কৰোঁতা, সদায় নিৰ্ভীক নিশ্চিন্ত বাদশাহ হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, আজিৰ জগতত ধনো আছে আৰু ভয়ো আছে। যিমান ধন সিমান ভয়। ভীতিগ্ৰস্ত হৈ খায়, ভীতিগ্ৰস্ত হৈ শুৱে। য'ত মোৰ বোধ আছে ত'ত ভয় নিশ্চয় থাকিব। যদি সোণৰ হৰিণাও মোৰ হয় তেন্তে ভয় আছে, কিন্তু যদি মোৰ একমাত্ৰ শিৱ বাবা তেতিয়া নিৰ্ভীক হৈ যাবা। গতিকে সূক্ষ্ম ৰূপতো মোৰ বোধ পৰীক্ষা কৰি সেয়া ত্যাগ কৰা, তেতিয়া নিৰ্ভীক নিশ্চিন্ত বাদশাহ হৈ থকাৰ বৰদান প্ৰাপ্ত হৈ যাব। আৰু আজিৰ শ্লোগান, অন্যৰ ভাৱনাক সন্মান জনালে তোমালোকৰ স্ৰোত সন্মান প্ৰাপ্ত হ'ব। অন্যৰ ভাৱনাক সন্মান জনালে তোমালোকৰ স্ৰোত সন্মান প্ৰাপ্ত হ'ব। ওম শান্তি। আৰু আজিৰ অব্যক্ত সংকেত, সহযোগী হ'বলৈ হ'লে পৰমাত্মা স্নেহৰ অনুভৱী হোৱা। সহযোগী হ'বলৈ হ'লে পৰমাত্মা স্নেহৰ অনুভৱী হোৱা। এফালে বেহদৰ বৈৰাগ্য, আনফালে পিতাৰ সমান পিতাৰ স্নেহত লীন হৈ থাকা। এটা ছেকেণ্ড আৰু এটা সংকল্পও এই স্নেহত লীন অৱস্থাৰ পৰা যাতে অৱনমিত নহয়, এনেকুৱা স্নেহত লীন সন্তানসকলৰ সংগঠনেহে পিতাক প্ৰত্যক্ষ কৰিব। তোমালোক নিমিত্ত আত্মাসকলে পবিত্ৰ প্ৰেম আৰু নিজৰ প্ৰাপ্তিসমূহৰ দ্বাৰা সকলোকে শ্ৰেষ্ঠ প্ৰতিপালন কৰা, যোগ্য কৰি তোলা অৰ্থাৎ যোগী কৰি তোলা। ওম শান্তি।